দিল্লীত চৰকাৰ হ'ল আপুনি কি মিনিষ্টাৰ হ'ল নেকি হা না মন্ত্ৰী এমএলএ কিবা হ'ল আপোনাৰ কি হৈছে হা দিল্লীত চৰকাৰ হ'লে আমি ভাত চাত একো খাব নালাগে বিলাক কাম বন্ধ আহে এতিয়া আজি ফূৰ্তি কৰা বুজিছা দিল্লীত আমাৰ চৰকাৰ হ'ল বুজিছা মোৰ যে কিমান আনন্দ লাগিছে নহয় বা আজিহে মই সাৰ্থক হ'লো বুলি ভাবিছো বুজিছা মই যে গাঁৱত কত ঘৰলৈ গৈ কিমান বুজালো বা সকলোৱে যে দিলে আমাৰ চৰকাৰখন যে বনালে বা মোৰ বিৰাট ফূৰ্তি বুজিছা মই মানে একদম মানে কি কম আৰু মোৰ ভিতৰত গায়ন বায়ন জোৰা উঠি আছে বুজিছা ফূৰ্তি চুটত ফূৰ্তি কৰা বাদ দিয়া কাম বৰ আজি তেনেকে মই মাংস লৈ আহোঁগে মাংস খাম আজি বোৱাৰী তুমি কিয় তেনেকে কোৱা হে বোৱাৰী কি ক'ম মানে মোক ক'বলৈ দিয়া ৰ'বা মই সেই ইন্দু এটা এইটোৰ নিচিনা বদমাছ মানুহ এই গাঁৱত নাই বুজিছা মই তাক কিমান ক'লো আমাৰ দলত তই কাম কৰ নাই সি নামানিলে এতিয়া লাষ্টটো পাইছে নহয় আমাৰ চৰকাৰ হৈ গ'ল এতিয়া তাক কোনে চাব মই চাম নহয় বোৱাৰী আজি ফূৰ্তি কৰা আজি কাম বন নালাগে আৰু কৰিব বুজিছা বোৱাৰী তুমি বুজি নোপোৱাহে বোৱাৰী শুনা এতিয়া মই চাম তাক মই এতিয়া ইন্দক চাম নহয় কি কৰিব পাৰে গাঁৱৰ ঘৰে ঘৰে মই কিমান ক'লো হেৰৌ উপায় মোৰ লগত থাক ওচৰৰ ককাই ভাই আমি কৰিম আমি ধুনীয়াকৈ এইটো পাৰ্টিত কৰিলে কি ধুনীয়া হ'ব আমি জিকিমেই তাক কিমান ক'লো নাই নুবুজিলে এতিয়া আমাৰ চৰকাৰ হৈ গ'ল এতিয়া কোনে পায় আমাক বোৱাৰী কিয় তেনেকে কৈছা শুনা মই এতিয়া ইন্দুৰ ওচৰলৈ যাম সেই বদমাছটোৰ ওচৰলৈ যাম গৈ তাক মই অলপ ফেটলিং দি থৈ আহোঁগৈ ৰ'বা তুমি চিন্তা কৰিব নালাগে হ'ব বোৱাৰী তুমি ফূৰ্তি কৰা বাদ দিয়া এইবিলাক গম পাইছা তুমি ঘৰতে থাকা মই মাংস লৈ আহিম আৰু তাক অলপ ফেটলিং দি থৈ আহোঁ মই আহি আছে ঠিক আছে হ'ব নহয় মানুহটো পগলা হৈ গৈছে মানে বহি আছা হ'বলা দেখা নাই কি কৰি দেখিছো কি হ'ল দিল্লীত আমাৰ চৰকাৰ হৈ গ'ল নহয় তোক মই কিমান বাৰ ক'লো হেও তই সেইটো দলত কৰিব নালাগে আমাৰ দললৈ নাই তোৰ মানে কাণ খাউলি মাৰি গুচি গলি নহয় এতিয়া পাইছ মজাটো খংকুচা হেৰ একেবাৰে মানে ক'ব নোৱাৰা হৈ আছ ক'ব নোৱাৰিছো হ'ল আৰু কি হ'ল হাৰিলো কি হ'ল তাত হ'লেও দেচোন লাজে লাগে বুজিছ গাঁৱৰ ঘৰে ঘৰে গৈ পেলাই কিমান কাবৌ কোকালি কৰিলো কিমান কষ্ট কৰিলো সাৰ্থক হ'ল তোৰ কি দাল হ'ল খাজুৰ নিচিনা দাঁত কেইটা দেখুৱাইছ জিকিলি হ'ল আৰু খেলত হৰা জিকা আছে সেইটো লৈ তই ইমান ফূৰ্তি কৰিব নালাগে নহয় পৃথিৱী জয় কৰিলি নেকি বুলি কথা নকবি আমি জিকিছো বৰ ডাঙৰ কাম কৰিছো পৃথিৱী জয় কৰিলি কথা কবলৈ কি মনে থাক কথা অলপ ভালকে কবি দেই ৰোহিত মই তোক ভালে ভালে কৈছো তই আমাৰ দলৰ নহয় হৰা জিকা আছে সেই লৈ ইমান ফূৰ্তি কৰা দৰকাৰ নাই আৰু তই মোক ইমান থেটলিং কৰিব নালাগে উঠা নমা আছে এদিন তোৰ এদিন মোৰ কথাটো মনত ৰাখিবি দাঁতকেইডালৰ অৱস্থা নাই চেধা খাই দাঁতকেইটা নষ্ট কৰিলি এটা হাঁহি দেখো হাঁহিলি যে এতিয়া মানে মন মাৰি বহি আছ তাকে ক'লে বেয়া পাওঁ তই যাবি নে নাযাবি কি তোক যা বুলি কৈছে ভালে যায় পা কিয় যাম শুনি ল তই হাৰিছ বেছি কথা নকবি হাৰিছো বুলি তোৰ তলত নাথাকো
আমি মেৰুদণ্ড খাৰাকৈ থকা মানুহ তোৰ নিচিনা নহয় আঁতৰ বুলিছো আঁতৰ ঐ আমাৰো জিকিছে আঁতৰ বুলিছো আমি এতিয়া চৰকাৰ কৰিলো দিল্লীত আমাৰ চৰকাৰ ভাল হ'ল খুব ভাল হৈছে এতিয়া নাচি বাগি ফুৰি থাক এতিয়া কামেই কৰিব নালাগে এতিয়া ঘৰতে দিব খাই থাকিব পাৰি যা বুলিছো যা ভালে ভালে যা ডাঙৰ কাম কৰিছে আজ নে যা পথ হাৰ দিছালা এই মানুহটো ৰাতিপুৱাৰ পৰা দেখা দেখি গ'ল ক'লে গ'ল বাৰু দেখা দেখিয়ে নাই মানুহটো সেই ৰাতিপুৱাই যি দেখিলো মই পাছফালে কাম কৰি আছো মই ভাবিছো আগফালে বহি আছে চাগে ইয়াতো নাই দেখোন ক'লে গ'লগে সেই ৰাতিপুৱাই যি দেখা হা ক'লে গ'লগে বা আকৌ এখন কি জগৰ লগাবলৈ ক'ত বা ঘূৰি ফুৰিছে বোৱাৰী বোৱাৰী এপিনে আহা কি হ'ল এই দেউতাই ক'লে গ'ল দেউতা দেউতাৰ কথা কি ক'ব দেউতাৰ গাত তত নাই কিহৰ কাৰণে এই দিল্লীতে চৰকাৰ হৈছে দেউতাহঁতৰ পাৰ্টি জিকিলে আৰু ইণ্ডোখৰ পাৰ্টিটো হাৰিলে জ্বলাবলৈ গৈছে এই মানুহটো যে আৰু এই বুঢ়া যিমানে হৈছে সিমানে পৰকুটি লৰিছে এই এতিয়া দিল্লীত চৰকাৰ কৰিছে তেওঁহে ইয়াত তত নাইকিয়া হৈছেগে হা কি কৰিবলৈ কাজিয়া কৰিবলৈ গৈছেগে হা তেওঁ যে একে ৰজা হৈহে বহি আছে তেওঁকহে মিনিষ্টাৰ পাতিলে হা এতিয়া ঘৰত থাকিব লাগে মানুহটো গৈ পেলাই মানুহৰ ঘৰত ঘূৰি ফুৰিছেগে চৰকাৰ হৈছে বুলি বোপাই তুমি হ'বলা গম পোৱা পাওঁ মোক কৈছে কি অকল ইণ্ডো বটাংটো জ্বলাই থৈ আহোগৈ এই মানুহটো গাতহে তেল লাগিলে সেই ভোট ইলেকশ্যন হ'বৰ দিনৰ পৰা যি দিনাখনৰ পৰা শুনিছে সেই দিনাখনৰ পৰা মানুহটো যে ঘৰত ভৰিত থবই নথব যেন আকাশতহে থব যেন তেওঁহে একেবাৰে ইলেকশ্যন খেলিছে দেখা নাই এতিয়া এই বুঢ়াটো গাতো এতিয়ালৈকে ইলেকশ্যনৰ বতাহ লাগি থাকে নে এই বয়সটোলে বাৰু চাব নালাগে নে তুমি দেখিছা একেবাৰে ফূৰ্তিত ক'ব নোৱাৰে গোটেইটো আজি আহক পালিটো দিম এইটো বয়সত ইলেকশ্যনৰ নামত গা বলাই ফুৰিছে গোটেইখন একেবাৰে মানুহৰ ঘৰত গৈ পেলাই কৈ ফুৰিছে মানুহে বা কি কয় মানুহটো কা এইটো বয়সত যে ইলেকশ্যন দিয়ে ফুৰিছে তেওঁহে একে মিনিষ্টাৰ হ'ব দেখা নাই হ'ব দিয়ক মা আহিব দিয়ক ব'লক আমি ভিতৰকে যাওঁ হয় দিয়া মোৰ আজি বিৰাট খং উঠিছে আহি লওক আজি দিম পালিটো দিবই সেকা ইণ্ডো বটাংনো কিয় জ্বলাবগে লাগে কওকচোন নহয়নো কি এই মানুহটো আকৌ ইণ্ডো ককাইদেউক বা কিখন কৈ পেলাই জ্বলাইছেগে তাৰতো ঠিকনা নাইকিয়া হে শুনিছা ব'লা ব'লা চাহ একাপ খাই লওঁগে ব'লা মই চাহ বনাম আপুনি খাই ল'ব ব'লা দিল্লীত আমাৰ চৰকাৰ হৈ গ'ল নহয় তুমি মন মাৰি আছা কিয় মই বোৱাৰীক কৈছো কাম বন বাদ দিয়া এতিয়া কাম বন কৰাৰ সময় নহয় এতিয়া ফূৰ্তি কৰাৰ সময় আজি মই মাংস আনিম মই বোৱাৰীক কৈছোৱেই কিন্তু মাংস আনিবলৈহে পইচা নহ'ল বুজিছা মই সেই ইণ্ডক জ্বলাই থৈ আহিছো হেন হাৰিল নহয় দিল্লীত চৰকাৰ হ'ল আপোনাৰ কি হ'ল এই দিল্লীত চৰকাৰ হ'ল মই কি ঘৰৰ কাম কৰিব নালাগে সেই বোৱাৰীয়ে কি কানি কাপোৰ ভাত চাত বনাব নালাগিব আপুনি ঘৰৰ কাম কৰিব নালাগে দিল্লীত চৰকাৰ হ'ল আপুনি কি মিনিষ্টাৰ হ'ল নেকি হা নাই মন্ত্ৰী এমএলএ কিবা হ'ল আপোনাৰ কি হৈছে দিল্লীত চৰকাৰ হ'লে আমি ভাত চাত একো খাব নালাগে আপুনি ঘৰৰ কাম কৰিবই লাগিব দিল্লীত চৰকাৰ হ'লে গম পাইছে মই ভাত বনাবই লাগিব বোৱাৰীয়ে ঘৰৰ কাম কৰিবই লাগিব আপুনি যদি ৰাতিপুৱাই দাখন লৈ ওলাই নাযায় ঘৰৰ কাম বন নকৰে বা বাহিৰে ভিতৰে একো কাম নকৰে তেতিয়াহ'লে আমি কেনেকৈ খাম আপুনি কাম বন কৰি কিবা এটা আনিলেহে আমাৰ চৌকা জ্বলিব এই মানুহৰ গাত যে কি লাগিছে এই ইলেকশ্যনৰ দিন ঘোষণা হোৱাৰ দিন ধৰি মানুহৰ গাত তত নাইকিয়া আৰু এই মানুহটো এইটো বয়সত দিল্লীত চৰকাৰ হ'ল বুলি ফূৰ্তি কৰি ঘূৰি ফুৰিছে আপুনি ইণ্ডো ককাইদেউক জ্বলাবলৈ যাবলৈ কি দৰকাৰ এই গাঁৱত নিজৰ মাজতে মতানৈক্য কৰিবলৈ কি দৰকাৰ বাৰু কওকচোন তেওঁলোকে চৰকাৰ কৰিছে আমাৰ ইয়াত এইবিলাক কৰি কিবা লাভ আছে জানো কওক আপুনি কাম বন নকৰাকে থাকিব পাৰিব দিল্লী চৰকাৰে আপোনাক ওপৰলৈ তুলি ধৰিব নাই ঘৰৰ বস্তু বাহনি চব ওপৰতে আনি দিব আপুনিতো কাম কৰিবই লাগিব এনেকে থাকিলে হ'ব নেকি বাৰু কওকচোন এইবিলাক পাৰ্টি চাৰ্টি আমাৰ নিচিনা মানুহৰ কাৰণে নহয় আমি কাম কৰিবই লাগিব খাবই লাগিব আমি ইলেকশ্যন পাৰ্টি বুলি ঘূৰি ফুৰিলে নহ'ব গম পাইছে
আইমণি তুমি ঠিক কথাই কৈছা মই যদি কাম কৰিবলৈ নাযাওঁ আমাৰ ঘৰখনে নচলিব দেখোন আমাকতো চৰকাৰে নোখোৱাব হয়নে নহয় বাৰু